আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধিছিলে যে ক্লাছ 4-ৰ ছেকেণ্ড ইউনিট টেষ্ট বা দ্বিতীয় গঠনাত্মক মান নিৰূপণ 2024-25 চনৰ কুৱেশ্যন পেপাৰ লাগে গণিতৰ। গতিকে তোমালোকে চাই যোৱা গণিতত কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব। এই কুৱেশ্যন পেপাৰখন আছিল 2 ঘণ্টা সময় দিছিলে আৰু মুঠ নম্বৰ আছিলে 50 নম্বৰ। ঠিক আছে, এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 1 নম্বৰত কি দিছে যে শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াত যদি তোমালোকে ভালদৰে চোৱা 20টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ কৰি টোটেল 20 নম্বৰ আছিলে। ক নম্বৰ দিছিল 12 হৰণ 4। অংকটোৰ ইয়াৰে ভাজ্য কোনটো? তোমালোক মই হৰণ অংক শিকাওঁতে ধুনীয়াকৈ বুজাই দিছিলোঁ যে ভাজ্য কোনটো, ভাজক কোনটো, ভাগফল কোনটো আৰু ভাগশেষ কোনটো। আশা কৰিছোঁ তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে নিশ্চয় উলিয়াবলৈ পাৰিছা। নেক্সট চোৱা ক নম্বৰ, ইয়াত এটা চিন দিছে। এই চিনটোক কি নামেৰে জনা যায়? একেবাৰে ইজি হয়, নিশ্চয় তোমালোকে এই চিনটো দেখিয়ে তোমালোকে ধৰিব পাৰিছা এইটো কিহৰ চিন? এইটো কিহৰ চিন? হৰণৰ চিন। ঠিক আছে, নেক্সট চোৱা গ নম্বৰ প্ৰশ্নটো কি দিছিলে চোৱা। গ নম্বৰ দিছে যে 8টা মণি 4টাকৈ ল'লে কেইডাল মানা হ'ব? অৰ্থাৎ 8টা ধৰা মণি আছে। ঠিক আছে, 8টা মণি আছে, এডাল মালাত 4টাকৈ যদি আমি লওঁ, এডাল মালাত যদি আমি 4টাকৈ লওঁ, তেতিয়াহ'লে কেইডাল মালা হ'ব আমাক উলিয়াবলৈ দিছে। আমি কি কৰোঁ? আমি হৰণ অংক কৰিও এইটো উলিয়াব পাৰোঁ। ঠিক আছে, বা আমি হিচাপ কৰিও ইয়াৰে আনচাৰটো উলিয়াব পাৰোঁ। নেক্সট চোৱা ঘ নম্বৰ প্ৰশ্নটো দিছিলে যে তলৰ কোনটো 5ৰে হৰণ যায়? ইয়াতে বহুকেইটা সংখ্যা দিছে, ইয়াৰ কোনটো 5ৰে হৰণ যায় সুধিছে। এতিয়া তোমালোকে হয়তো বহুতেই ভাবিব পৰা যে 12কো 5ৰে হৰণ যায়, 12কো 5ৰে হৰণ যায়, কিন্তু 12ক যদি আমি 5ৰে হৰণ কৰোঁ কি হ'ব? ভাগফল ৰৈ যাব। কিমান ৰৈ যাব? 2 ভাগশেষ ৰৈ যাব। ঠিক আছে, গতিকে ইয়াত প্ৰশ্নত সুধিছে যে তলৰ কোনটো 5ৰে সম্পূৰ্ণৰূপে হৰণ যায়? গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 10। তোমালোকক যদি উত্তৰখিনি কৰি দিব লাগে, তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। 20টা যদি লাইক আহে, অহাকালি মই ইয়াৰে আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। নেক্সট চোৱা 9 নম্বৰ প্ৰশ্নটো কি দিছে? যদি 2 পূৰণ 3 সমান 6 হয়, অৰ্থাৎ 2ৰ লগত 3 পূৰণ কৰিলে যদি 6 হয়, 6ৰ লগত 6ক কিহেৰে হৰণ কৰিলে আমি 3 পাম, আমাক উলিয়াব দিছে। একেবাৰে ইজি কুৱেশ্যন দিছিলে। নেক্সট কুৱেশ্যন দিছিল 838 সংখ্যাটো ওলোটাকৈ লিখিলে মাজৰ অংকটোৰ স্থান কি হ'ব? তাৰ পিছৰ প্ৰশ্নটো আছিল যে 3টা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 3টা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি সুধিছিলে। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো আছিল যে 1 কিলোগ্ৰাম সমান 500 গ্ৰাম, আৰু ইয়াতে খালী ঠাই কি হ'ব? তোমালোকক মই অনলাইন ক্লাছতো শিকাইছিলোঁ, যিসকলে অনলাইন ক্লাছত জইন কৰিছা, যে 1 কিলোগ্ৰামত কিমান গ্ৰাম থাকে? 1000 গ্ৰাম। ঠিক আছে, ইয়াত আমাক কিমান দিয়া আছে? 500 গ্ৰাম দিয়া আছে। 500 গ্ৰামৰ লগত যদি আমি আৰু 500 গ্ৰাম যোগ কৰোঁ, 500 কিমান হৈ যাব? এইখিনি যোগ কৰিলে হ'ব 1000। ঠিক আছে, গতিকে ইয়াতে কি হ'ব? ইয়াতে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, 500 গ্ৰাম। নেক্সট চোৱা 0 নম্বৰ প্ৰশ্ন, 29ক 2ৰে হৰণ কৰিলে বাকী কিমান ৰ'ব? আমি যদি 29ক 2 আৰু 2ক 2ৰে হৰণ কৰোঁ, 2 গুণ কিমান হ'ব? 2। ঠিক আছে, তাৰপিছত 9 নামিল, 9 নমাই আনিলোঁ। ঠিক আছে, এই 9টো এতিয়া 9 কেইমানবাৰ যাব? 4 বাৰ, 2 4 গুণ 8। গতিকে 9ৰ পৰা 8 বিয়োগ কৰিলে কিমান পাওঁ আমি? 9ৰ পৰা যদি আমি 8 বিয়োগ কৰোঁ, ভাগশেষ কিমান ৰ'ব? 1। অৰ্থাৎ 29ক 2ৰে হৰণ কৰিলে বাকী মানে হৈছে ভাগশেষ কিমান ৰৈ যাব? 1 ভাগশেষ ৰৈ যাব। এনেকুৱা ধৰণে তোমালোকে আনচাৰসমূহ উলিয়াব লাগিব। নেক্সট দিছিলে 7 3 4 8ক ওলোটাকৈ লিখিলে কি হ'ব? ওলোটাকৈ লিখিলে মানে কি? প্ৰথমতে চোৱা, শেষত ইয়াতে 7 3 4 8, ইয়াতে শেষৰটো প্ৰথমতে লিখিব লাগিব 8, তাৰপিছত 4 লিখিম, তাৰপিছত 3 লিখিম, তাৰপিছত 7 লিখিম। ঠিক আছে, 8 4 3 7, এইটো হ'ব শুদ্ধ উত্তৰ। এনেকুৱা ধৰণে তোমালোকে আনচাৰসমূহ উলিয়াব লাগিব। নেক্সট কুৱেশ্যনটো চোৱা, 10 কিলোগ্ৰামৰ লগত 30 গ্ৰাম, 10 কিলোগ্ৰাম 30 গ্ৰামৰ লগত 15 কিলোগ্ৰাম 22 গ্ৰাম যোগ কৰিলে কি হ'ব? তোমালোকে যোগটো নিজে কৰি চাবা। যোগটো কৰি চালে তোমালোকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা, মানে 6 নম্বৰ, ইয়াতে আছে 9, তাৰপিছত দিয়া আছে 18, তাৰপিছত দিয়া আছে 27। এই যিটো কুৱেশ্যন মাৰ্ক দিয়া আছে, অৰ্থাৎ প্ৰশ্নবোধক চিন দিয়া আছে, প্ৰশ্নবোধক চিনৰ ঠাইত কি হ'ব তোমালোকক উলিয়াবলৈ কৈছিলে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, 9ৰ যিখন পূৰণ নেওতা আছে, 9 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, তাৰপিছত কি হ'ব? 9 4 গুণ 9 4 গুণ 37। অপশ্যন 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। নেক্সট এইটো দিছিলে পূৰণ কৰিবলৈ 18 3 গুণ, তোমালোকৰ নিশ্চয় পূৰণ নেওতাৰ ভাগসমূহ মনত আছেই, 11 12 13 14 আদিৰ ভাগসমূহ। ঠিক আছে, 18 3 কিমান হ'ব? 54। একেবাৰে ইজি কুৱেশ্যন আহিছিলে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। নেক্সট কুৱেশ্যনটো চাওঁ আহা, কঁঠাল আম লিচু আপেল এইকেইটাৰ মাজত কোনটোৰ ওজনটো কম সুধিছে। কঁঠালৰ ওজন বহুত বেছি,
তাতকৈ অলপ কম ওজনটো আমৰ, তাতকৈ কম ওজন আপেলৰ, আৰু তাতকৈ কম ওজন কি হ'ব লিচুৰ, কাৰণ লিচু আটাইতকৈ সৰু ফল। ঠিক আছে, গতিকে 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তোমালোকে যদি অনলাইন ক্লাছসমূহ কৰিব বিচৰা, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰিবা, অতি কম পইচাত তোমালোকে আমাৰ অনলাইন ক্লাছসমূহ কৰিব পাৰিবা। নেক্সট চোৱা 49 নম্বৰ প্ৰশ্নটো, 5 কিলোগ্ৰামত কিমান গ্ৰাম? তোমালোক মই আগতে শিকাইছিলোঁ যে 1 কিলোগ্ৰামত কিমান গ্ৰাম? 1 কিলোগ্ৰামত 1000 গ্ৰাম। গতিকে 5 কিলোগ্ৰামত উলিয়াবৰ কাৰণে আমি কি কৰিম? 1000 লগত আমি 5 পূৰণ কৰি দিম। 1000 লগত 5 পূৰণ কৰিলে কিমান হ'ব? 5000 গ্ৰাম হ'ব কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা। নেক্সট কুৱেশ্যনটো চোৱা, তুলাচনীখনৰ এফালে গধুৰ আৰু আনফালে পাতল বস্তু দিলে তুলাচনীখনৰ পাতলৰ ফালে কি হ'ব? তোমালোকে আগতে, আজিকালি ডিজিটেল তুলাচনী আহিছে, ঠিক আছে, আগতে এনেকুৱা ধৰণৰ কি কৰিছিলে, যেতিয়া তোমালোকে দোকানত গৈছিলা এনেকুৱা ধৰণৰ তুলাচনী তোমালোকে দেখিবলৈ পাইছা। তাৰ ইয়াৰে এটা ছাইডত কি কৰে, ইয়াতে এটা ছাইডত আমি যিটো ধৰা আলু আনিব যাওঁ বা দাইল আনিব যাওঁ, এইটো এটা ছাইডত দিয়ে, আৰু আনটা ছাইডত 1 কেজি 5 কেজি বা 2 কেজি বা আধা কেজিৰ ডগা বুলি কোৱা হয়, এইখিনি তুলি দিয়ে। গতিকে আমাক প্ৰশ্নটোত কি কৈছে চোৱা, আমাক প্ৰশ্নটোত কৈছে যে তুলাচনীখনৰ এফালে যদি গধুৰ আৰু আনফালে পাতল বস্তু দিয়া হয়, পাতলৰ ফালে কি হ'ব? পাতলৰ যিটো ফাল আছে সেইটো ওপৰলৈ উঠি যাব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, 21ক 3ৰে হৰণ কৰিব দিছে। 21ক যদি আমি 3ৰে হৰণ কৰোঁ কিমান পাম আমি? চোৱা, 3ৰ ভাগ মাতা, তোমালোকে 3 7 গুণ কিমান হ'ব? 21। ঠিক আছে, গতিকে কিমান পাম আমি? 7 পাম। এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, 1ৰ পৰা 10লৈ সংখ্যাকেইটাৰ আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যা দুটাৰ যোগফলটো উলিয়াবলৈ দিছে। গতিকে প্ৰথমতে তোমালোকে আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগিব 1ৰ পৰা 10লৈ, তাৰপিছত সৰু সংখ্যাটো উলিয়াব লাগিব। উলিওৱাৰ পিছত সেই সংখ্যা দুটা তোমালোকে যোগ কৰিব লাগিব। যোগ কৰাৰ পিছত যিটো তোমালোকে যোগফল পাবা সেইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, 1 দিয়া আছে, তাৰপিছত দি আছে 5, তাৰপিছত দি আছে 9, ইয়াতে দি আছে 13। ইয়াতে তোমালোকে চাব লাগিব যে 1ৰ লগত কি যোগ কৰিলে আমি 5 পাম। 1ৰ লগত যেতিয়া তোমালোকে 4 যোগ কৰিবা, 1ৰ লগত 4 যোগ কৰিলে আমি কিমান পাওঁ? 5 পাওঁ। ঠিক আছে, ঠিক তেনেকুৱা ধৰণে 5ৰ লগত যদি আমি 4 যোগ কৰোঁ 9 পাওঁ, 9ৰ লগত 4 যোগ কৰিলে 13 পাওঁ। গতিকে প্ৰত্যেকটো সংখ্যাতে কি কৰা হৈছে? 4 4 যোগ কৰা হৈছে। নেক্সট সংখ্যাটো উলিয়াবলৈ কুৱেশ্যন মাৰ্ক য'ত আছে ইয়াৰ সংখ্যাটো উলিয়াবৰ বাবে আমি কি কৰিম? 13ৰ লগত আমি 4 যোগ কৰি দিম। 13ৰ 4 কিমান হ'ব? 17। অপশ্যন 2 হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, একেবাৰে ইজি কুৱেশ্যন আহিছিলে যে 100ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া তোমালোকৰ আহে, মই তোমালোকক অনলাইন ক্লাছতো ধুনীয়াকৈ শিকাই দিছিলোঁ যে 100ৰ লগত 10 পূৰণ কৰিবলৈ যেতিয়া দিব, তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন মুখে মুখে কৰিব পাৰা। যেনে চোৱা, 1 গুণ কিমান? 1। তাৰপিছত চোৱা, 100ত 2টা শূন্য আৰু 10ত এটা শূন্য, 3টা শূন্য ৰৈ গ'ল। গতিকে কিমান হ'ব? 1000। অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা, 2 নম্বৰত কি দিছে? 2 নম্বৰত আমাক দিছে যে হৰণ আৰু পূৰণৰ সম্বন্ধ দেখুওৱা। ইয়াতে তোমালোক মই ধুনীয়াকৈ শিকাই দিছিলোঁ। ঠিক আছে, হৰণ আৰু পূৰণৰ সম্বন্ধ কেনেকৈ উলিয়াব লাগিব। প্ৰথমে তোমাৰ হৰণ কৰিব লাগিব, তাৰপিছত পূৰণ কৰিব লাগিব, তাৰপিছত হৰণ কৰি দেখুৱাব লাগিব। ঠিক আছে, আমি তোমালোকক ধুনীয়াকৈ শিকাই দিছিলোঁ। নেক্সট চোৱা, 3 নম্বৰ, দুটা সংখ্যাৰ পূৰণফল 375। এটা সংখ্যা যদি 25 হয়, আনটো সংখ্যা কি হ'ব? এতিয়া ইয়াৰে আনচাৰটো তোমালোকে কেনেকৈ উলিয়াব লাগিব? তোমালোকে 375ক 3 7 5ক তোমালোকে 25ৰে হৰণ কৰিব লাগিব। ঠিক আছে, হৰণ কৰিলে যিটো হৰণফল পাবা সেইটোৱে হ'ব ইয়াৰে আনটো সংখ্যা। নেক্সট কুৱেশ্যনটো চোৱা, 4 নম্বৰত কি দিছে যে 4ডাল পেঞ্চিলৰ দাম যদি 60 টকা হয়, এডাল পেঞ্চিলৰ দাম কিমান? আৰু তেনেকুৱা 6ডাল পেঞ্চিলৰ দাম আমাক উলিয়াব দিছে। গতিকে প্ৰথমতে আমি কি উলিয়াম? যিহেতু আমাক কৈছে যে 4ডাল পেঞ্চিলৰ দাম কিমান? 60 টকা। প্ৰথমতে আমি 60ক কি কৰিম? 4ৰে হৰণ কৰিম। হৰণ কৰিলে আমি যিটো ভাগফল পাম, ইয়াতে যিটো ভাগফল পাম, অৰ্থাৎ 4ৰে 60ক হৰণ কৰিলে কিমান পাওঁ আমি? 4 15 60। ঠিক আছে, গতিকে ভাগফল কিমান পালোঁ আমি? 15 পালোঁ। এই 15ৰ লগত যিহেতু 15টো কি হয়? এডাল পেঞ্চিলৰ দাম, আমি এডাল পেঞ্চিলৰ দাম কিমান পালোঁ? 15 পালোঁ। গতিকে তেনেকুৱা 6ডাল পেঞ্চিলৰ দাম আমাক উলিয়াব দিছে। গতিকে 6ডাল পেঞ্চিলৰ দাম উলিয়াবলৈ আমি কি কৰিম? এডাল পেঞ্চিলৰ দামৰ লগত 6 পূৰণ কৰি দিম, তেতিয়া আমি 6ডাল পেঞ্চিলৰ দামটো পাম। ঠিক আছে, 6 5 গুণ কিমান? 30, 30ৰ শূন্য, হাতে গ'ল 3, 6 1 গুণ 6, 6 3 9। অৰ্থাৎ এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব 90। নেক্সট কুৱেশ্যনটো চোৱা, 5 নম্বৰটো যোগ কৰিব দিছে, একেবাৰে ইজি হয়, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই আনচাৰটো ভুল কৰিছে। গতিকে তোমালোকে ইয়াৰ আনচাৰটো নিজে উলিয়াবলৈ চেষ্টা কৰিবা, এইটো ভুল নকৰিবা। একেবাৰে ইজি কুৱেশ্যন হয়, কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে অলপমান ভুলৰ কাৰণে ইয়াৰ নম্বৰটো পোৱা নাই। 6 নম্বৰত দিছিলে এইটো কুৱেশ্যন যে 15 কিলোগ্ৰাম 30 গ্ৰামৰ লগত 10 কিলোগ্ৰাম 20 গ্ৰাম যোগ কৰিলে কিমান হ'ব? নেক্সট 6 নম্বৰত দিছিলে পূৰণ কৰা।
পূৰণ কৰাত তোমালোকক 4 নম্বৰ দিছিল, দুটা দিছিলে, একেবাৰে ইজি কুৱেশ্যন। 7 নম্বৰত দিছিল যে 1ৰ পৰা 6ৰ ভিতৰৰ সংখ্যাকেইটাৰে তলৰ ত্ৰিভুজটো সম্পূৰ্ণ কৰা, য'ত প্ৰতিটো বাহুৰ যোগফল 9 হ'ব। অৰ্থাৎ ইফালে আমি এনেকুৱা তিনিটা সংখ্যা লিখিব লাগিব যিকেইটা যোগফল আমি কিমান পাম? 9 পাব লাগিব। ঠিক তেনেকুৱা ধৰণে ইয়াত থকা এই তিনিটা সংখ্যাৰ যোগফলটো আমি 9 পাব লাগিব। ইয়াত থকা এই তিনিটা সংখ্যাৰ যোগফল আমি 9 পাব লাগিব। ঠিক আছে, নিজে চেষ্টা কৰিবা। যদিহে নোৱাৰা, অহাকালি মই ভিডিঅ' আপলোড কৰি দিম, সেই ভিডিঅ'টো তোমালোকে চাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। অনলাইন ক্লাছ যদি কৰা নাই কৰিব পাৰিবা। ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰসমূহ দি থোৱা আছে, তাত তোমালোকে মেছেজ কৰিবা।